অসমৰ জাতীয় জীৱনৰ সংকটৰ ক্ষণত দিল্লীয়ে অতি ষড়যন্ত্ৰমূলকভাৱে অসমত আইনখন জাপি দিয়াৰ পিছত আৰু জাতীয়তাবাদী ৰাজনৈতিক শক্তিসমূহে নিজৰ ৰাজনৈতিক স্বাৰ্থ আৰু মুনাফাৰ কাৰণে অসমৰ সমাজ জীৱনক বিশ্বাসঘাতকতা প্ৰতাৰণাৰ পিছত অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰুত্থানৰ কাৰণে জাতীয়তাবাদৰ ভেটি শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ অসমৰ মাটিত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ জন্ম। আমাৰ দলটোৰ মূল লক্ষ্যটোৱেই হ'ল অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমত বসবাস কৰা যিসকল হিন্দীভাষী বাংলাভাষী অসমীয়া আছে, যিসকলে ঐক্যবদ্ধভাৱে অসমত জাতীয়তাবাদৰ ভেটি প্ৰতিষ্ঠা কৰিব খোজে, সকলোকে লৈ ইনক্লুচিভ জাতীয়তাবাদৰ কথা যিটো কৈ আছোঁ, সেইসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, মাটি ভেটি ৰক্ষাৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা কাম কৰি আহিছে। আৰু পঞ্চম প্ৰতিষ্ঠা দিৱসৰ এই ক্ষণত আমি সকলোৱে অংগীকাৰবদ্ধ হৈছোঁ, সংকল্প লৈছোঁ অসমত বিজেপি যি সাম্প্ৰদায়িক শক্তিয়ে অসমৰ মানুহৰ মাজত সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি সংকট নমাই আনিছে, চাৰিওফালে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰ চিণ্ডিকেট কমিশ্যন ৰাজেৰে সমাজ বিপন্ন কৰিছে। আমাক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি সকলো প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে এতিয়া কেৱল মাত্ৰ সাম্প্ৰদায়িকতাৰ নামত অচিনাকি মানুহ বুলি কৈ বিজেপিয়ে অচিনাকি মানুহৰ হাতত আমাৰ মাটি, অচিনাকি মানুহৰ হাতত আমাৰ অধিকাৰ তেওঁলোকে এৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে অসমৰ মাটিত অচিনাকি মানুহক বৰপীৰা পাৰি দিছে, অচিনাকি মানুহক ইয়াত ৰাজনৈতিক অধিকাৰ দিবলৈ চিন্তা চৰ্চা কৰিছে, অচিনাকি মানুহক তেওঁলোকে আমাৰ ভাষা সংস্কৃতি নিষেধ কৰিবলৈ তেওঁলোকে এৰি দিছে। গতিকে এফালে ধৰ্মীয় সংকীৰ্ণতা আৰু বিভেদৰ ৰাজনীতি, আনফালে আমাৰ সমাজ জীৱনৰ যিসকল মহান মনীষী আছিলে, স্বৰ্গদেউ চাওলুং চুকাফা হওক, মহাৰাজ নৰনাৰায়ণ হওক, তেওঁলোকৰ আদৰ্শ নিষেধ কৰিবলৈ বিচাৰিছে, আনফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শক তেওঁলোকে নিষেধ কৰিব খুজিছে। গতিকে এই সংকটৰ ক্ষণৰ পৰা আমি উদ্ধাৰ কৰিবৰ কাৰণে, অসমৰ মাটিৰ পৰা বিজেপিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে, অসমৰ জনগণক ভৱিষ্যতে সুৰক্ষা দিবৰ কাৰণে, ন্যায় দিবৰ কাৰণে প্ৰয়োজনীয় যিখন ঐক্যবদ্ধ সংগ্ৰাম, য'ত সকলো ৰাজনৈতিক দলে বিৰোধীয়ে আমি ঐক্যবদ্ধভাৱে যুঁজিব খুজিছোঁ, এই সংগ্ৰামখনত অসম জাতীয় পৰিষদে আমি সৰ্বোচ্চ উজাৰি যুঁজিম। যেতিয়ালৈকে অসমৰ মাটিত অসম জাতীয় পৰিষদ থাকিব তেতিয়ালৈকে কোনো কথাতে এই যিটো তেওঁলোকৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ অসমৰ মাটিত ফলৱতী হ'বলৈ আমি কেতিয়াও এৰি নিদিওঁ। অসম বিৰোধী যি নীতি আছে সেই নীতি কাৰ্যকৰী কৰিবৰ কাৰণে কোনো কাৰণতে বাট মুকলি কৰি নিদিওঁ। আমি শেষলৈকে যুঁজিম, আমি যুঁজি আছিলোঁ, যুঁজি আছোঁ আৰু যুঁজি থাকিম যেতিয়ালৈকে অসমৰ ৰাইজে নিজৰ অধিকাৰ নাপায় ঘূৰাই, যেতিয়ালৈকে অসমৰ মাটিত ন্যায় নাপায়, যেতিয়ালৈকে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰৰ শ্লোগানেৰে অসমৰ মাটিত যেতিয়ালৈকে নিজৰ আত্মপৰিচয় দাঙি ধৰিব নোৱাৰে, অসমৰ মানুহে যেতিয়ালৈকে মেৰুদণ্ড পোনাই শিৰোচ্চ কৰি নিজকে পৃথিৱীৰ মানুহৰ আগত মহান অসমীয়া বুলি যেতিয়ালৈকে চিনাকি দাঙি ধৰিব নোৱাৰে, তেতিয়ালৈকে অসম জাতীয় পৰিষদৰ যিটো সংগ্ৰামী যাত্ৰা, যিটো সংগ্ৰামী ধাৰা, সেইটো অব্যাহত থাকিব, কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। মই বিশ্বাস কৰোঁ যে আহি থাকিব লগা দিনসমূহত অসমৰ মাটিত জাতীয়তাবাদৰ বিজয় নিচান সোনকালে উৰিব, নিশ্চিতভাৱে স্বাভিমানেৰে উৰিব।